কা বলবৎ হোৱাৰ লগে লগে মংগলদৈতো কাৰ বিৰুদ্ধে ৰাজপথত নামিল ছাত্ৰ সন্থা কাৰ প্ৰতিলিপি দা দৰং জিলা ছাত্ৰ সন্থাৰ আত্মীয়ৰ মৃত্যুৰ পিছতো বগা সাজ পিন্ধি জাতিৰ স্বাৰ্থত যতিনংকী কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিল আছুৰ কৰ্মী হয় মোৰ বৰদেউতা ঢুকাইছে দেউতাৰ দৰে আজি 5 দিন হৈছে আৰু নিজে কেনেকৈ আছো কি দেশত আছো আপোনালোকে নিশ্চয় দেখিছে অনাগত দিনতো কাৰ বিৰোধিতা কৰিছিলোঁ আৰু আজিও কৰিবলৈ আহিছোঁ এনেকৈ আৰু ভৱিষ্যতে কাৰ বিৰোধিতা কৰিছোঁ নীতি নিয়মত আছোঁ বাৰু তথাপিও জাতিৰ কাৰণে আজি এনেকৈ ওলাই আহিবলগীয়া হৈছে ৰাজপথত তাৰ কাৰণে সমগ্ৰ অসমত আজি কাৰ অধিনিয়ম তেওঁলোকে প্ৰস্তুত কৰাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থা সমগ্ৰ অসম জুৰি আজি কাৰ প্ৰতিলিপি দাহ কৰে আৰু আমিও এই মংগলদৈ চহৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমি কা আইনখনৰ প্ৰতিলিপি আমি দাহ কৰোঁ আৰু এই দাহ কৰা কাৰ্যসূচীৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীলৈকে আমি সকীয়নি দিব খুজিছোঁ যে কা আইনখন কোনো কাৰণত অসমবাসীক জাপি দিব নোৱাৰিব আৰু অসম আৰক্ষীয়ে যি আমাক আন্দোলনকাৰীক যি তেওঁলোকে ভয় ভীতি প্ৰদৰ্শন কৰিছে অসম আৰক্ষীয়ে এই ভয় ভীতিখন আমি কেতিয়াও মানি নলওঁ আমি কেতিয়াও এই আইনখন কেতিয়াও মানি নলওঁ আৰু অসম আৰক্ষীয়ে যিমানেই তেওঁলোকে সংখ্যা দেখুৱাওক তেওঁলোকে যিমানেই হস্তম হওক কেতিয়াও আন্দোলনকাৰীক কিন্তু এই এডালমান চুলি মানুহ বিচলিত কৰিব নোৱাৰে গতিকে অসম আৰক্ষীকো আমি তেওঁলোককো আমি আহ্বান জনাইছোঁ কা আন্দোলন আমাৰ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে হ'ব ইয়াত যাতে তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ নকৰে আৰু কোনো ধৰণৰ গণতান্ত্ৰিক দেশখনত তেওঁলোকে যাতে পুলিচৰ শাসন বা আৰক্ষীৰ শাসন যাতে কোনো কাৰণত বলপূৰ্বকভাৱে আমাক জাপি দিব নোৱাৰে গতিকে শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু কাইলৈ আমাৰ এই অঞ্চলৰ পৰা আমি জোৰ লৈ কালি সমদল কৰিম আৰু কাৰ আইন যেতিয়াই প্ৰস্তুত হ'ল বিশেষকৈ অধিনিয়ম যেতিয়াই প্ৰস্তুত হ'ল আজিৰ পৰা আমাৰ অবিৰতভাৱে কাৰ বিপক্ষে সংগ্ৰাম চলিব আৰু এই সংগ্ৰামক কোনো কাৰণতে আপোচ কৰা নহ'ব আৰু এই সংগ্ৰামখন যেতিয়ালৈকে কা আইন বাতিল নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰামৰ ধাৰাটো আমি সাৱলীলভাৱে আৰু শক্তিশালীভাৱে আমি ৰাইজৰ লগত লৈ আৰু 30 জাতীয় জনগোষ্ঠীয় সংগঠনক একত্ৰিতভাৱে আমি নেতৃত্ব দি কাৰ বিৰোধী আন্দোলনখন আমি শক্তিশালীভাৱে আগবঢ়াই লৈ যাম এই কথাটোকে ক'ব গৈছোঁ তেওঁলোকৰ হাতত সংখ্যা আছে সৰ্বোচ্চ ক্ষমতা আছে গতিকে সৰ্বোচ্চ ক্ষমতা আৰু সংখ্যা কিন্তু সদায় সৰ্বকালৰ কাৰণে এটা দলৰ হাতত কেতিয়াও নাথাকে গতিকে বিজেপি চৰকাৰখনক আমি আহ্বান জনাব খুজিছোঁ যে সংখ্যা আৰু তেওঁলোকৰ যি সংখ্যা আৰু সৰ্বোচ্চ ক্ষমতাৰ তেওঁলোকে প্ৰয়োগ কৰি কা আনিব খুজিছে কিন্তু তেওঁলোকৰ যি সৰ্বোচ্চ ক্ষমতা বা সংখ্যাই কেতিয়াও আমাক ভীতি প্ৰদৰ্শন কৰিব নোৱাৰে গতিকে তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ যি স্বেচ্ছাচাৰিতাৰ বিপক্ষে কিন্তু আমি অবিৰতভাৱে এই সংগ্ৰামখন আগবঢ়াই লৈ যাম কা আইনখনৰ প্ৰতি আছোঁ এটাই স্পষ্ট যে আমি কা আইনখন মানি নলওঁ কা আইনৰ কাৰণে
ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী চলিব আৰু এই আন্দোলন সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে হ'ব। তাৰ সন্মুখত নিৰ্বাচন আহে, তাৰ সন্মুখত অন্য যিয়েই নাহক কিয় কা আইন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে এই ধাৰা এই সংগ্ৰাম অবিৰতভাৱে আমি আগবঢ়াই লৈ যাম।